Hello friends, welcome back to another session of Seva CBC Corner. Sabole Seva CBC Corner homo বন্ধু বৰ্গলৈ ছাত্ৰ ছাত্ৰীলৈ তোমাৰ নমস্কাৰ জনাইছো বহুত দিনৰ পিছত তোমালোকৰ মাজলৈ আহিছো একচুয়ালি মই টাইমৰ কাৰণে তোমালোকৰ মাজলৈ আহাত অলপমান দিগদাৰ হয় তথাপিও মই কলেজৰ কাম এৰি কিনে মাজে মাজে তোমাৰ যেতিয়া এক্সাম আহে তেতিয়া মই ভিডিও লৈ আহিবলৈ চেষ্টা কৰো তো তোমালোকৰ মই অফ কোৰ্স জানাই মই কেমিষ্ট্ৰি আপডেট দিয়ে থাকো এন্ড এএইচএসসি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ তোমালোকৰ এক্সামো আহি আছে প্ৰি টেষ্ট অলৰেডি চলি আছে অসমৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টতে চলি আছে আৰু মই আজি তোমালোকৰ মাজলে আমাৰ লোকেল ডিস্ট্ৰিক্ট নগৰৰ পৰা হোৱা তোমাৰ পেপাৰৰ কিছু এনালাইসিস কৰিম আৰু পেপাৰৰ এনালাইসিস বহুত ইম্পৰ্টেন্ট হয় যাতে তোমালোকে কেনেকা ধৰণৰ কোৱেশ্চনছ বা কেনেকা লেভেলৰ এটা ৰাফলি এটা আইডিয়া পাই যোৱা যে কেনেকা ধৰণৰ কোৱেশ্চনছ জেনাৰেলি পৰীক্ষাত আহে আৰু বহুতে কমন বিচাৰি ফুৰি থাকে কমন ঘুৰি থাকে তো কমন বুলি তোমাৰ এতিয়াৰ লেভেলত 12 লেভেলত আমি এক্স্যাক্টলি কেনেকা আহিবা আমি ক'ব নোৱাৰো তথাপি কিছুমান বস্তু তোমাৰ কি হৈ থাকে কিছুমান কনসেপ্টস বহুত বাৰ ৰিপিট হৈ থাকে তো সেই ৰিপিটিশন বিলাক তোমালোকে ধৰিব পাৰিব লাগে তেতিয়া আমি বহুতখিনি ধৰিলা প্ৰিভিয়াস ইয়াৰ বস্তু চাই বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ চোৱা বা এই বছৰৰ যিমান কেটা ডিস্ট্ৰিক্টৰ তোমাৰ কোৱেশ্চনছ তোমাৰ তুমি কালেক্ট কৰা দেন সলভ কৰা কোৰপা বেছি ফোকাস কৰিছে তেনেকা ধৰণৰ কিছু সেকশনছ আমি নিশ্চয় বিচাৰি উলিয়াব পাৰি সো তেনেকাই তোমালোকৰ মাজত তোমাৰ এটা পেপাৰ সো মই ৰাফলি অলপমান আইডিয়া কোনটো চেপ্টাৰৰ পৰা আহিছে আইডিয়া দি যাম আৰু অলপমান তোমালোকৰ যাতে সলিউশন আকাৰতো লৈ আহিব চেষ্টা কৰিম কিবা ডাউট থাকিলে নিশ্চয় সুধিবা এন্ড সোৱা যে তোমাৰ এটো যোনটো মই তোমাৰ এবাৰ যোনটো পেপাৰ আহিছে বৰ্ডৰ যোনটো পেপাৰ নকা ডিস্ট্ৰিক্টৰ বৰ্ডৰ যোনটো পেপাৰ আছে ইয়াতে তোমাৰ ইমান বেলেন্স দেখা নাই মই কিয় কাৰণে সোৱা জেনাৰেলি তোমাৰ পৰীক্ষা আমাৰ ইয়াৰ পৰীক্ষাত ফাইনেল এক্সামত তোমাৰ ই আহে জেনাৰেলি নিউমেৰিকেলছ আৰু তোমাৰ থিওৰিটিকেল পোৰশন বেলেন্স থাকে বাট এইবাৰৰ তোমাৰ বৰ্ডৰ পেপাৰটো মেবি প্ৰেক্টিস কৰিবৰ কাৰণে দিছে নেকি তো মই ইমান নিউমেৰিকেলছ দেখা নাপালো physical chemistry pa just like so prothom saita chapter solid state solutions then chemical kinetics then electrochemistry ye ekita chapter pa moi numericals expect bahut korisilo but board level or paper ma dekha na palo so board just maybe p test ki hoy tumar theory to check koribo bisaise actually theoretically kiman strong hoy to theoretical bostu beshi dise ate then moi organic or bostu bahut dekha palo paper ot organic or tumar bahut khini but questions easy ahise organic or pa So aha আমি কিছু তোমালোকৰ মাজলৈ তোমাৰ কোৱেশ্চনছ কিছু ডিসকাস কৰো অলপমান 15 মিনিটছৰ সেশন এটা তোমালোকে মোৰ লগত সহযোগ কৰিবা বুলি আশা কৰিলো এন্ড যদি ভাল লাগে নিশ্চয় মোৰ কাম ভাল লাগিলে তোমাৰ বন্ধুবৰ্গৰ মাজলৈ শেয়াৰ সাবস্ক্ৰাইব লাইক এভৰিথিং কৰিবা বুলি আশা ৰাখিলো So question number 1 what is the coordination number of each type of ion আছে to lions হৈ আছে it will be ion in a mock salt no rock salt type of crystal structure so এইবিলাকে বোৰ্ডৰ তোমাৰ সোৱা ইমান এনেকা ধৰণৰ মিস্টেক কেনেকে হ'ব পাৰে বোৰ্ড লেভেলৰ এটা পেপাৰ হয় তো এইবিলাক বস্তু অলপমান ধ্যান দিব লাগে যিমান আমাৰ মিস্টেক কম হয় this will be ions and this will be rock salt মানে আমাৰ কি হয় NaCl যোনটো ক্ৰিস্টেল NaCl কেনেকা ধৰণৰ ক্ৰিস্টেল হয় সোৱা AB type হয় AB type NaCl that means jiman cation ase himane anion ase to yar tumar ki ulabo lage ions bilakor coordination number mane ei sodium positive aru Cl negative generally kot thake tumar jodi ami eta cube loilo tumalok eta roughly idea di disu cube jodi loilo mo eta cube ot generally ei corner bilakot corner corner bilakot generally থাকিব Cl negative বুজি পাইছা আৰু কৰ্নাৰৰ মাজত void edges বুলি কয় যোনটো আমাৰ ইউনিট সেল এটাৰ edges bilakot তুমি কি দেখা পাবা Cl negative দেখা পাবা বুজিও পাইছা এটা এস তোমাৰ এই সোডিয়াম তো Cl negative টো কেইটা আৰু তোমাৰ কি আছে তোমাৰ সোডিয়ামৰ লগত এটাচড হৈ আছে তোমাৰ জুৰ খাই আছে ভান খাই আছে নিয়ারেস্ট নেইবৰ কেইটা হয় আৰু Cl যোনটো edges ত আছে তোমাৰ কি হয় সোডিয়াম পজিটিভ কেইটাৰ লগত লাগি আছে হেতু হদিছে তো যদি NaCl টাইপ হয় ই তোমাৰ 3 ডাইমেনশনাল স্ট্ৰাকচাৰ হয় মই জিমান চেষ্টা কৰিলে ইয়াতে তোমাৰ দেখুৱা পসিবলস নহব তো জাস্ট মই কৈ দিছো তো তোমালোকে Cl আৰু Na পজিটিভ দুইটাৰে কোঅৰ্ডিনেশন নাম্বাৰ 66 কে পাবা তো ইয়াৰ 6 আৰু তোমাৰ Na পজিটিভ আৰু 6 কোঅৰ্ডিনেশন নাম্বাৰ এন্ড Cl নেগেটিভ আৰু 6 হয় তো তোমালোকে জেনাৰেলি মনত ৰাখিবা AB টাইপ ক্ৰিস্টেল দেন তোমাৰ AB2 বা A2B টাইপ ক্ৰিস্টেল বুজিব পাৰিছা AB টাইপ ক্ৰিস্টেলত কি আহে NaCl আহে cesium chloride আহে আৰু ZnS আহে বুজিব পাৰিছা তো এট লিষ্ট AB টাইপ ক্ৰিস্টেলৰ বোৰ্ড লেভেলৰ কাৰণে কোঅৰ্ডিনেশন নাম্বাৰ গুটেখিনি ভালকে আইডিয়াস তোমালোকে ৰাখিবা
Hello friends, welcome back to another session of Seva CBC Corner. Sabole Seva CBC Corner homo বন্ধু বৰ্গলৈ ছাত্ৰ ছাত্ৰীলৈ তোমাৰ নমস্কাৰ জনাইছো বহুত দিনৰ পিছত তোমালোকৰ মাজলৈ আহিছো একচুয়ালি মই টাইমৰ কাৰণে তোমালোকৰ মাজলৈ আহাত অলপমান দিগদাৰ হয় তথাপিও মই কলেজৰ কাম এৰি কিনে মাজে মাজে তোমাৰ যেতিয়া এক্সাম আহে তেতিয়া মই ভিডিও লৈ আহিবলৈ চেষ্টা কৰো তো তোমালোকৰ মই অফ কোৰ্স জানাই মই কেমিষ্ট্ৰি আপডেট দিয়ে থাকো এন্ড এএইচএসসি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ তোমালোকৰ এক্সামো আহি আছে প্ৰি টেষ্ট অলৰেডি চলি আছে অসমৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টতে চলি আছে আৰু মই আজি তোমালোকৰ মাজলে আমাৰ লোকেল ডিস্ট্ৰিক্ট নগৰৰ পৰা হোৱা তোমাৰ পেপাৰৰ কিছু এনালাইসিস কৰিম আৰু পেপাৰৰ এনালাইসিস বহুত ইম্পৰ্টেন্ট হয় যাতে তোমালোকে কেনেকা ধৰণৰ কোৱেশ্চনছ বা কেনেকা লেভেলৰ এটা ৰাফলি এটা আইডিয়া পাই যোৱা যে কেনেকা ধৰণৰ কোৱেশ্চনছ জেনাৰেলি পৰীক্ষাত আহে আৰু বহুতে কমন বিচাৰি ফুৰি থাকে কমন ঘুৰি থাকে তো কমন বুলি তোমাৰ এতিয়াৰ লেভেলত 12 লেভেলত আমি এক্স্যাক্টলি কেনেকা আহিবা আমি ক'ব নোৱাৰো তথাপি কিছুমান বস্তু তোমাৰ কি হৈ থাকে কিছুমান কনসেপ্টস বহুত বাৰ ৰিপিট হৈ থাকে তো সেই ৰিপিটিশন বিলাক তোমালোকে ধৰিব পাৰিব লাগে তেতিয়া আমি বহুতখিনি ধৰিলা প্ৰিভিয়াস ইয়াৰ বস্তু চাই বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ চোৱা বা এই বছৰৰ যিমান কেটা ডিস্ট্ৰিক্টৰ তোমাৰ কোৱেশ্চনছ তোমাৰ তুমি কালেক্ট কৰা দেন সলভ কৰা কোৰপা বেছি ফোকাস কৰিছে তেনেকা ধৰণৰ কিছু সেকশনছ আমি নিশ্চয় বিচাৰি উলিয়াব পাৰি সো তেনেকাই তোমালোকৰ মাজত তোমাৰ এটা পেপাৰ সো মই ৰাফলি অলপমান আইডিয়া কোনটো চেপ্টাৰৰ পৰা আহিছে আইডিয়া দি যাম আৰু অলপমান তোমালোকৰ যাতে সলিউশন আকাৰতো লৈ আহিব চেষ্টা কৰিম কিবা ডাউট থাকিলে নিশ্চয় সুধিবা এন্ড সোয়া যে তোমাৰ এটো যোনটো মই তোমাৰ এবাৰ যোনটো পেপাৰ আহিছে বৰ্ডৰ যোনটো পেপাৰ নকা ডিস্ট্ৰিক্টৰ বৰ্ডৰ যোনটো পেপাৰ আছে ইয়াতে তোমাৰ ইমান বেলেন্স দেখা নাই মই কিয় কাৰণে সোয়া জেনাৰেলি তোমাৰ পৰীক্ষা আমাৰ ইয়াৰ পৰীক্ষা ফাইনেল এক্সামত তোমাৰ ই আহে Generally numericals আৰু তোমাৰ theoretical portion balance থাকে but এইবাৰৰ তোমাৰ বৰ্ডৰ পেপাৰটো মেবি প্ৰেক্টিস কৰিবৰ কাৰণে দিছে নেকি তো মই ইমান numericals দেখা নাপালো physical chemistry pa just like so prothom saita chapter solid state solutions then chemical kinetics then electrochemistry ekita chapter pa moi numericals expect bahut korisilo but board level paper ma dekha na palo so border just maybe p test ki hoy tomar theory to check koribo bisaise actually theoretically kiman strong hoy to theoretical bostu beshi dise ate then moi organic or bostu bahut dekha palo paper ot organic or tomar bahut khini but questions easy ahise organic or pa So aha ami kisu tumalokor majolo tomar questions kisu discuss koru olopman 15 minutes or session eta তোমালোকে মোৰ লগত সহযোগ কৰিবা বুলি আশা কৰিলো এন্ড যদি ভাল লাগে নিশ্চয় মোৰ কাম ভাল লাগিলে তোমাৰ বন্ধুবৰ্গৰ মাজলৈ share subscribe like everything কৰিবা বুলি আশা ৰাখিলো So question number 1 what is the coordination number of each type of ion ase to lions way ase it will be ion in a mock salt no rock salt type of crystal structure so maybe like a border tumar so ইমান এনেকা ধৰণৰ মিস্টেক কেনেকে হ'ব পাৰে বোৰ্ড লেভেলৰ এটা পেপাৰ হয় তো এইবিলাক বস্তু অলপমান ধ্যান দিব লাগে যিমান আমাৰ মিস্টেক কম হয় this will be ions and this will be rock salt মানে আমাৰ কি হয় NaCl যোনটো ক্ৰিস্টেল NaCl কেনেকা ধৰণৰ ক্ৰিস্টেল হয় so AB type হয় AB type NaCl that means jiman cation ase himane anion ase to yar tumar ki ulabo lage ions bilakor coordination number mane ei sodium positive aru Cl negative generally code thake tumar jodi ami eta cube loilo tumalok eta roughly idea di disu cube jodi loilo mo eta cube ot generally ei corner bilakot corner corner bilakot generally থাকিব Cl negative বুজি পাইছা আৰু কৰ্নাৰৰ মাজত void edges বুলি কয় যোনটো আমাৰ ইউনিট সেল এটাৰ edges bilakot তুমি কি দেখা পাবা Cl negative দেখা পাবা বুজিও পাইছা এটা এস তোমাৰ এই সোডিয়াম তো Cl negative টো কেইটা আৰু তোমাৰ কি আছে তোমাৰ সোডিয়ামৰ লগত এটাচড হৈ আছে তোমাৰ জুৰ খাই আছে ভান খাই আছে নিয়ারেস্ট নেইবৰ কেইটা হয় আৰু Cl যোনটো edges ত আছে তোমাৰ কি হয় সোডিয়াম পজিটিভ কেইটাৰ লগত লাগি আছে হেতু হদিছে তো যদি NaCl টাইপ হয় ই তোমাৰ 3 ডাইমেনশনাল স্ট্ৰাকচাৰ হয় মই জিমান চেষ্টা কৰিলে ইয়াতে তোমাৰ দেখুৱা পসিবলস নহব তো জাস্ট মই কৈ দিছো তো তোমালোকে Cl আৰু Na পজিটিভ দুইটাৰে কোঅৰ্ডিনেশন নাম্বাৰ 66 কে পাবা তো ইয়াৰ 6 আৰু তোমাৰ Na পজিটিভ আৰু 6 কোঅৰ্ডিনেশন নাম্বাৰ এন্ড Cl নেগেটিভ আৰু 6 হয় তো তোমালোকে জেনাৰেলি মনত ৰাখিবা AB টাইপ ক্ৰিস্টেল দেন তোমাৰ AB2 বা A2B টাইপ ক্ৰিস্টেল বুজিব পাৰিছা AB টাইপ ক্ৰিস্টেলত কি আহে NaCl আহে cesium chloride আহে আৰু ZnS আহে বুজিব পাৰিছা তো এট লিষ্ট AB টাইপ ক্ৰিস্টেলৰ বোৰ্ড লেভেলৰ কাৰণে কোঅৰ্ডিনেশন নাম্বাৰ গুটেখিনি ভালকে আইডিয়াস তোমালোকে ৰাখিবা
আহা নেক্সট কুৱেশ্যনত আহা তাৰপিছত আছে যে লেন্থেনাইট বোৰে দেখুৱা জাৰণ অৱস্থা কি হয় এক্টিনইড আৰু লেন্থেনইডৰ পৰা দিস ইজ এভলক এলিমেন্টৰ কুৱেশ্যন লেন্থেনাইডে সাবা সবে এল এন্ড লেন্থেনাইডে +3 অক্সিডেশন ষ্টেট দেখুৱাই কমন অক্সিডেশন ষ্টেট ইজ +3 এনসিআৰটি খুলিবা আৰু মান সাবা এজ অক্সিডেশন ষ্টেটৰ আইডিয়া লোৱাটো বহুত ইম্পৰ্টেন্ট খুদিব পাৰে যে 3D সিৰিজত থকা সবতছে বেছি অক্সিডেশন ষ্টেট দেখুৱা এটা এলিমেন্টৰ নাম কোৱাছোন তেতিয়া কি বুলি ক'বলে ম্যাঙ্গানিজ +7 হাইয়েষ্ট বুজিব পাইছেন 3D সিরিজত বাট যদি কয় যে ম্যাক্সিমাম অক্সিডেশন স্টেট দেখুৱা ট্রানজিশন এলিমেন্ট কোনটো হয় ম্যাক্সিমাম সবতছে বেছি তেতিয়া কবা অসনিয়াম +8 হয় তো এনেকা ধৰণৰ কোৱেশ্চন সুধিব পাৰে ডি ব্লক এলিমেন্টৰ পৰা তোমালোকে general electronic configuration saba d block or saba then f block or saba then tumar transition element kun bilak hoy hebur saba then properties bilak catalytic properties tar pisot tumar color show kora juntu property ki hor karone transition element color show kora ki hor transition element catalytic property ki hor dekhwa interstitial compound ki hor formation kore so those are the topics are very very important and you have to look for that এবিলা কিছু মই টপিক ইম্পৰ্টেন্ট কৈ দিলো সাবা আৰু লেন্থেনাইট কন্ট্ৰাকশন কি হয় এক্টিনাইট কন্ট্ৰাকশন কি হয় আৰু অলপমান অক্সিডেশন ষ্টেটৰ আইডিয়া ৰাখিবা দেন আহা নেক্সট কোৱেশ্চন why NO2 gas dimerize মই অলপমান তোমাৰ কি হৈছে মোৰ ৰেকৰ্ডিং ভাৰ্জনটো তোমাৰ ট্ৰায়াল ভাৰ্জন হৈ আছে একানে টাইমৰ অলপমান পাৰমিট তোমাৰ পাবন্দি আছে Next question is why NO2 gas is dimerized. Dimerized মানে ধৰিলা NO2 আছে ন ইয়াত ডাবল কৰি লোৱা ই NO2 না থাকি N2O4 হিচাপে থাকি ভাল পায় কিহৰ কাৰণ জেনাৰেলি মনত ৰাখিবা যোনবিলাক অড ইলেক্ট্ৰন স্পিচিছ হয় ভেৰি আনষ্টেবল নাইট্ৰজেনৰ NO2 যদি তুমি লুইস ডট ষ্ট্ৰাকচাৰ ড্ৰ কৰা হাউ উইল বি লুক লাইক দ্যাট এনেকা ধৰণৰ কিছু হ'ব যে সোয়া ইয়াতে ডাবল সিঙ্গেল আৰু এটা ইলেক্ট্ৰন ইয়াতে আনপেয়াৰ থাকিবই এটা দুটা তিনটা চাৰিটা টোটাল কেইটা ইলেক্ট্ৰন আছে যদি ভ্যালেন্স ইলেক্ট্ৰন কাউন্ট কৰা 17 ঠিক আছে তো এনেকা অক্সিজেনৰ 8টা ইয়াৰো তোমাৰ 8টা বাট নাইট্ৰজেনৰ কেতিয়াও তোমাৰ 8টা কমপ্লিট কৰিব নোৱাৰা কিন্তু 70 ইলেক্ট্ৰনে আছে তেনেকুৱা ইয়াত যদি মই ডাবল বন্ড বনাও তথাপিও আনপেয়াৰ্ড ইলেক্ট্ৰন এটা থাকিব তো এই এটা ওয়াৰ্ড ইলেক্ট্ৰন ওয়ান ওয়াৰ্ড ইলেক্ট্ৰনৰ কাৰণে ই কি হৈ যাব ক এই ওয়াৰ্ড ইলেক্ট্ৰনটো নোহোৱা কৰিবলে হি আৰু এটা তোমাৰ কি হয় সেম গ্ৰুপ সেম স্পিচিছৰ লগত লগ লাগি যায় সেইকাৰণে NO2 গৈ কিনে হৈ যায় N2O4 ইয়াকে কয় ডাইমাৰ মানে তোমাৰ তাৰ ধৰিলোৱা সেম বস্তু লগ লাগি নিজৰ মাজতে তোমাৰ কিবা দুটা তিনটা গ্ৰুপ লগ লাগি কিনে ভাল পায় তো কিহৰ কাৰণে কবা দিস ইজ ওয়াৰ্ড ইলেক্ট্ৰন স্পিচিছ NO2 ইজ এন লুইস ডট ষ্ট্ৰাকচাৰ ক্লাস 11 ৰ বস্তু হয় বুজি পাইছা নাই সেইকাৰণে এইবোৰটো ইম্পৰ্টেন্ট হয় 11 ৰ বস্তু বিলাক তো ওয়াৰ্ড ইলেক্ট্ৰন থাকিব এন্ড ওয়াৰ্ড ইলেক্ট্ৰন থাকিলে মই কিহৰ কাৰণে ইমান জলদি ড্ৰ কৰিব পাৰিছো কিয়নো লুইস ডটৰ ৰুলছ বিলাক জানিব লাগিব তোমাৰ তেনেকা ধৰণৰ কিছু বস্তু তো হোৱাট ইজ নেক্সট কোৱেশ্চনত আহা মইতো লিংক লগাই দিম তোমালোকে অলপমান কাম কৰিবা এইবোৰত কেনেকা কি কৰিব লাগে হোৱাট ইজ দা অৰ্ডাৰ অফ দা ৰিএকচন if k is equal to this second inverse next তোমার আরেকটা কোশ্চেন আহিছে তোমার রেট কনস্ট্যান্ট দিয়া আছে সেকেন্ড ইনভার্স মানে ফার্স্ট অর্ডার অলওয়েজ রিমেম্বার সেকেন্ড ইনভার্স আছে মানে ইউনিট চাই গম পাব লাগিব আৰু ইউনিটস বিলাক ভালকে ধ্যান দিবা জিরো অর্ডার কাৰণে ফার্স্ট অর্ডার কাৰণে সেকেন্ড অর্ডার কাৰণে নাই না বন্ড এঙ্গেল তোমার pH4 পজিটিভ or higher than that of pH3y So pH4 positive যোনটো ইয়াৰ যদি তুমি স্ট্ৰাকচাৰ ড্ৰ কৰিব পাৰা then it is very easy তো pH4 ৰ যদি তুমি স্ট্ৰাকচাৰ ড্ৰ কৰা then it is like tetrahedral structure hydrogen 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 আৰু তোমাৰ কি আছে পজিটিভ টু আছে পজিটিভ তোমাৰ কি অলওয়েজ সেন্ট্রাল এটমত পজিটিভ হয় ৰিমেম্বার কেতিয়াও সাইড এটমত পজিটিভ আহিব নোৱাৰে দিস ইজ কল্ড ফৰ্মেল চাৰ্জ আৰু যদি pH3 যাও pH3 চাবা যে এজুৰ লোন পেয়াৰ থাকি যাব ইয়াতে ধৰিব পাইছা তো ইহতৰ মাজৰ এংগেল কিমান পাবা টেট্ৰাহেড্ৰলত 109 ডিগ্ৰী 28 মিনিট বুজিব পাইছা কিন্তু এটো লোন পেয়াৰ আছে নহয় ইয়াতে এটা এটো পিৰামিডাল শেপ দিস ইজ ইয়োৰ পিৰামিডাল শেপ তো লোন পেয়াৰ আৰু বন্ড পেয়াৰ মাজত অলপমান কি পাবা ৰিপালচন পাবা তোমালোকে পাইছিলা নহয় লোন পেয়াৰ ৰিপালচন দেন লোন পেয়াৰ দেন বন্ড পেয়াৰ ৰিপালচনৰ যোনটো order হয় তো রিপালশন দেন ইন্টারমিডিয়েট রিপালশন টু হল লোন পেয়ার বন্ড পেয়ার এটো সিগনিফিকেন্ট রিপালশনে হয় তো তোমাৰ এটো তোমাৰ রিপালশনৰ কাৰণে এটো কি হ'ব অলপ মানে সাপি আহিব এনেকে সাপি আহিলে ইহতৰ মাজৰ এংগেল কি হৈ যাব আগতে 109 আছিল নহয় সো 109 মানে ইহতৰ মাজত 109 সবৰ মাজতে 109 তো দ্যাট উইল বি 109 ৰিডিউস হৈ কিনে হৈ যাব 107 পইণ্ট সামথিং সেই কাৰণে তোমাৰ pH3 বন্ড এংগেল বেছি pH4 ত বেছি pH3 ত কম this is very good question this question may come in your exam 9a next calculate the number of atoms present in BCC of course BCC হলে কি হয় কর্নার প্লাস বডি থাকে কর্নার হলে 1/8 into 8 প্লাস আর বডি থাকিলে কন্ট্রিবিউশন 1 তো what will be কি হ'ব z is equal to 2
BCC Z is equal to 2, simple cubic Z is equal to 1 and FCC Z is equal to 4 মন ৰাখিবা ধুনিয়াকে আৰু পেকিং এফিচিয়েন্সি ৰেডিয়াস আৰু এজ লেন্থৰ মাজৰ ৰিলেশনস প্ৰত্যেক পাৰ হতে এইবিলাক বহুত ইম্পৰ্টেন্ট দেন হা তোমাৰ হেলো এলকিন হেলো এৰিনছৰ পৰা কোৱেশ্চনস SN1 ৰিঅ্যাকশন কোনে বেছি স্পিডত দেখাব SN1 ৰ তোমাৰ ষ্টেবিলিটি ডিপেন্ড কৰে ষ্টেবিলিটি অফ দা তোমাৰ কিব কাৰ্বকেটায়ন যিমান ষ্টেবল হ'ব SN1 ৰ তোমাৰ কিব ৰিঅ্যাক্টিভিটি তাৰ ওপৰত ডিপেন্ড কৰে that is SN1 or stability depends upon the reactivity depend upon the stability of carbocation and SN2 যোনটো reactivity depend upon steric hindrance SN1 this is এটো যদি তোমাৰ ক্লোৰিন আতৰি যায় তো পজিটিভ ইয়াতে আহিব this will be carbocation এটা সোসুন কার্বন যোনটো পজিটিভ তো যোনটো হৈ আছে এই কার্বনটো কেটাৰ লগত এটাচড এটা দুটা মানে এটো 2 ডিগ্ৰী কার্বকেটায়ন হ'ব আৰু যে ইয়াৰ পৰা যে Cl আতৰাই দিয়ে ইয়াৰ পৰা তোমাৰ পজিটিভ আহিব এই কার্বকেটায়নটো তোমাৰ কি হয় 0 ডিগ্ৰী হয় কারণ লগত এটা আৰু কার্বন আছে হাইড্ৰোজেন 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 আছে তেতিয়াহলে মানে this is 0 degree তো 2 degree carbocation is most stable than 0 degree যদি 2 degree carbocation বেছি stable তোমাৰ stable হয় মানে এটো তোমাৰ কি কৰিব Cl নেগেটিভ ইয়াতছে বেছি আতৰিব Cl আতৰি কি আহিব ইয়াতে নিউক্লিওফাইল আহিব অফ কোর্স ৰিঅ্যাকশনে হয় নিউক্লিওফিলিক সাবস্টিটিউশন তো নিউক্লিওফাইল আহি কিনে দেন in this group nucleophile will easily attack on the C positive center or carbocation তো হেকানে তোমাৰ কি হৈ যাব নিউক্লিওফাইলে কোত আহি কিনে বেছি স্পিডত কাম কৰিব কোনটো গ্ৰুপত এইটো গ্ৰুপত আহি এই কম্পাউণ্ডত আহি কিনে this is very good question আহিব পাৰে what is reverse osmosis and write one application in it শুনা reverse osmosis মানে solventor যোনটো মুভমেন্ট বুজিব পাৰিছানে reverse osmosis কি হ'ব জানা সলিউশনৰ পৰা solvent move কৰিব জানা pure solvent ole pure solvent মানে ইয়াতে ধৰিলা তোমাৰ কি আছে সলিউট নাই বুজিব পাইছা এতিয়া শুনা সাগৰৰ পানী যদি আমাৰ পৰিষ্কাৰ কৰিব লগা হয় এটা শুনা সাগৰৰ পানী আৰু তোমাৰ কি আৰু ফ্ৰেশ ওয়াটাৰ দুইটা একেলগে ৰাখিব লাগিব আৰু ৰাখি কিনে সেমি পাৰমিয়েবল মেমব্ৰেন মাজত ৰাখিব লাগিব তেতিয়া এটো জনিবা সি ওয়াটাৰ আছে সি ওয়াটাৰৰ পৰা তোমাৰ কি হ'ব হে সলভেন্ট মানে তোমাৰ কি হ'ব সাগৰৰ পানীটো নিমখ থাকে নিমখ সলভেন্ট নহয় পানীখিনি কি হৈ যাব কোৱা এটো প্ৰসেসৰটো দেখানে তো কৈছো না যে সলিউশন মানে ইয়াতে কি থাকিব পিওর নহয় তো তোমাৰ কি হ'ব সলিউশনৰ পৰা পিওর ওলাই তোমাৰ কি কৰিব পিওর মানে ফ্ৰেশ ওয়াটাৰত পিওর ওয়াটাৰ আছে তো সলিউশনৰ পৰা আমি কি কৰিলো যোনটো সলভেন্ট আছিল সলভেন্ট মানে ওয়াটাৰ কোলে আহি আছে পিওর ওয়াটাৰত আহি আছে তো আমি কি কৰিলো সাগৰৰ পানীখিনি পৰিষ্কাৰ কৰিলো নাই সাগৰৰ পানী ডিস্টিল কৰিলো নাই that is reverse osmosis ৰ এটা applications হয় তো তোমালকে ডেফিনেশন কেনেকৈ লিখবা when solvent particles is moved from the pure solution to the pure solvent then this process is called reverse osmosis then amar juntu reverse aro juntu tumar plant logwa thake ghorot amar use koribor karone hetu tumar examples over filtration or karone juntu use koru ami to hetu write one application to ki koba desalination of sea water question number 12 this is very easy and these types of question may ask how to show that the first order reaction required the completion of 99.9% is 10 times the half life of the reaction তুমি এতে কি কৰিবা সুমাৰ T50% ৰ কাৰণে আমাৰ ফর্ম তোমাৰ কি হয় half life T50% ৰ half life ফর্মুলা কি হয় 0.693 by k বুজিব পাইছা এটা T কাৰ কাৰণে লাগে আৰু এটা দিয়া আছে ন 99.9 T99.9 or karne formula ki use koriba of course first order formula ki hoyso 2.303 by k log of a naught by a naught mane initial concentration a mane final concentration eta final concentration to put kore kine yar pata relations pai jaba tar bisot ei duta relations tumi ki koriba eta divide kore diba then you will get the result moi khali a naught or value to ki hoy starting or jonne তোমার কি আছে 99% মানে স্টার্টিং হতে আছে 100 এর পর 99.9 মানে কি হয়ে যাব কোয়া রিমেইনিং এ যোনটো হয় রিমেইনিং কনসেন্ট্রেশন কিমান আছে আফটার তোমার কিবা অ্যামাউন্ট তো প্রোডাক্টত গুছি যাব তো 100 minus 99.9 you will get 0.1 তো ফাইনাল কনসেন্ট্রেশন কিমান হৈ যাব 0.1 তো তুমি সলভ কৰিবা কিবাটা তুমি কেৰ ভ্যালু না লাগে কেৰ ভ্যালু আমি না জানো ইয়াতো না জানো দুইটাই আমি কি কৰিম কম্পেয়ার কৰিম দেন you will get তুমি নিজে দেখা পাবা যে 10 টাইমস অফ মই আইডিয়াস দি দিলো তুমি কৰিবা ইয়াতে ইম্পৰ্টেন্ট কি হয় ফাইনাল কনসেন্ট্রেশন জনে বহাব পাৰিব দেন দুটা ৰিলেশনস উলাই কিনে আমি ইজিলি সাম কৰিব পাৰিম তো মই ইয়াতে তো জাস্ট আইডিয়া দি দিম বুজি পাইছা তেনেকে কৰিবা 100% your result আহি যাব নেক্সট আহা কি আছে তো কিছুমান স্টুডেন্টে এনে চাই থাকিব ভিডিও যে তোমাৰ কিছু কি কমন কোশ্চেন পোৱা যায় নেকি যদি কেমিক্যাল কাইনেটিক্সৰ পৰা তুমি কমন বিচাৰা জিৰো অৰ্ডাৰ ফাৰ্স্ট
জিৰ' অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ তোমাৰ ইণ্টিগ্ৰেটেড ৰেট লোৱা এক্সপ্ৰেশ্যন চাব লাগিব দেন তোমাৰ হাফ লাইফ পিৰিয়ডৰ এক্সপ্ৰেশ্যন চাব লাগিব দেন কিছু নিউমাৰিকেলছ আছে বুজিব পাইছে নে জাষ্ট লাইক এনেকা ধৰণৰ কিছু নিউমাৰিকেলছ তোমাৰ দেখুৱাব লাগিব যে তোমাৰ 99.9% কমপ্লিট হ'বলে 10 টাইমছ অফ দ্য হাফ লাইফ প্ৰুফ কৰি দেখাব লাগিব এনচিআৰটিত কৰি দিয়া আছে বাহি পিছফালে দি চাবা কিছু তোমাৰ কোৱেশ্চনছ আছে ইয়াৰ লগত ৰিলেটেড দেন তোমাৰ কি হ'ব যে ৰিয়েক্টেণ্ট এটা তোমাৰ কি আছিলে প্ৰথমতে ইনিশিয়েল কনসেন্ট্ৰেচন ইমান আছিলে আফটাৰ দ্য ধৰিলা 5 গ্ৰাম আছিলে তাৰপিছত ফাইনালি 2 গ্ৰাম তোমাৰ কি হল 2 গ্ৰামলৈ কনভাৰ্ট হৈ গল আৰু টাইম লাগিলে ইমান বুজিব পাইছে না তেতিয়া ৰেট কনস্ট্যান্ট ওলাব লাগে তেনেকা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে গ্ৰাফ বিলাক চাবা তো এইটো চেপ্টাৰত এইবিলাক বস্তু ইম্পৰ্টেন্ট জেনাৰেলি মই কৈ দিলো অলপমান যোনবিলাক ইম্পৰ্টেন্ট টপিক হয় 13 aha give the structural formula of H3PO2 it is the phosphorus or oxo acids hoy how do you account for the reducing behavior of H3PO2 H3PO2 কেনেকে ড্ৰ কৰিব ফসফৰাছৰ ভ্যালেন্সি অলৱেজ 5 হয় তো পাঁচটা বন্ড বনাবই লাগিব এটা অক্সিজেনৰ লগত ডাবল বন্ড হ'বই অলৱেজ দি লবা এটা দুটা আৰু এটা অক্সিজেন বাকি আছে নে নাই তো আৰু এটা অক্সিজেন দিয়া বাকি তোমাৰ কি আছে কেটা বন্ড লাগে পাঁচটা 1 2 3 4 5 পাঁচটা বনাই দিলো সব তো এটা অক্সিজেন লগত ডাবল বন্ড দিবই লাগিব তোমাৰ এটো সবতে থাকিব যিমান কেটা ফসফরাস এসিড হক ফসফরিক এসিড হক মার্শাল এসিড হক হোয়াটএভার আর देयर তুমি কি কৰিব লাগিব সবতে তোমাৰ কি দিবা এটা ডাবল বন্ড দিয়ে লবা তো ও লগত কি আহি যাব ক H দেন তোমাৰ কি হৈ যাব H আৰু H বুজিব পাইছা না তিনটা হাইড্ৰোজেন আছে তিনটা হাইড্ৰোজেন দিয়া হৈ গল বুজিব পাইছা ফসফরাছৰ ভ্যালেন্সি তোমাৰ কি হল 5 হৈ গল এটা তোমাৰ কি লাগে এটো তো স্ট্ৰাকচাৰ ড্ৰ কৰিলা তুমি 1 মার্কস পাই গলা হাউ ডু ইউ একাউন্ট ফৰ দা ৰিডিউসিং বিহেভিয়াৰ মে যাৰ তাত হাইড্ৰোজেন প্ৰেজেন্ট আছে ৰিডিউসিং এজেন্ট কোন বিলাক হয় যোনে হাইড্ৰোজেন বেলেগক দিয়ে তো তাত হাইড্ৰোজেন pH বন্ড কেটা আছে সো pH বন্ড হাউ মাচ 2 pH bond present in is phosphorus acid then he can donate hydrogen to others that's why it is act as a reducing agent ধৰিব পাইছা তো just write it number 2 what is primary battery কোন বিলাক হয় মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি আৰু হেবিলাক ব্যাটাৰি ব্যৱহাৰ কৰিব নোৱাৰি just like আমাৰ ঘড়ীৰ ব্যাটাৰি কোৱা ট্ৰাই সেল কোৱা তো those are the তোমাৰ কি হয় primary batteries হয় তো এবিলাক বস্তু তুমি কি কৰিবা মন ৰাখিবা then aha tumar next question le ha 15 number question examples ke about dry cell mercury cell amar ghorir hator reach to ache juddo hoy how much electric quantity of electricity in coulomb needed to reduce 1 mole of this to this etu ki koribo lage tumar C2O7 to negative ইয়াৰ পৰা কোলে কনভার্ট হৈছে কোৱা ক্ৰোমিয়াম 3 পজিটিভ এটা কি কৰিব লাগে এটো ট্ৰান্সফৰমেশনত কিমান ইলেক্ট্ৰন তোমাৰ ট্ৰান্সফাৰ হ'ল যদি নাম্বার অফ ইলেক্ট্রন জানা দেন তুমি ইজিলি তো কোলে কনভার্ট কৰিব চার্জত কনভার্ট কৰিব পাৰিবা জাস্ট লাইক যেনিবা দুটা ইলেক্ট্রন ট্রান্সফার হল 2 ফারাড তিনটা ইলেক্ট্রন ট্রান্সফার হল 3 ফারাড তো ফারাড তো চার্জে হয় না দেন ফারাড কনভার্ট ইন তোমার কুলম্ব তো ফার্স্ট অফ অল এটো ৰেডক্স ৰিঅ্যাকশনৰ লগত অলপমান ৰিলেটেড সো ক্ৰোমিয়াম 2 Cr দুটা আছে না তো এটা 2 দি দিয়া after that তোমার কি করব লাগিব সো অক্সিজেন 7টা আছে তোমার কি হৈ যাব অক্সিজেন কেনেকে ব্যালেন্স করব 7H2 এইবিলাক ক্লাস 11 ত কৈছা দেন হাইড্ৰোজেন কেটা হৈ গল 7টা ওয়াটার মলিকুল দিওতে হাইড্ৰোজেন হৈ গল 14টা তো ইয়াতে কি হৈ যাব 14H পজিটিভ দি কিনে হাইড্ৰোজেন ব্যালেন্স করব বুজিব পাইছে এটা সো টোটাল ইয়াতে পজিটিভ চার্জ হাউ মাচ 14 পজিটিভ সো 14H পজিটিভ মানে 14 পজিটিভ 2 নেগেটিভ মানে 12টা পজিটিভ আছে ইয়াতে দেন এফাল দি সো ক্ৰোমিয়াম 3 পজিটিভ বা দুটা আছে নহয় 6টা পজিটিভ বুজিব পাইছা 12টা আৰু 6টা তো ব্যালেন্স কৰিব লাগিব ইলেক্ট্ৰন মানে কি দিব লাগিব 6টা ইলেক্ট্ৰন দিব লাগিব বুজিব পাইছা নাই ইয়াতেও 6টা ইফাল দি 6টা বনালে ইলেক্ট্ৰনটো নেগেটিভ হয় 12টা পজিটিভ -6 তো কি হৈ গল +6 পালো নে নাই দ্যাট মিন্স 6টা ইলেক্ট্ৰন দিলেহে তোমাৰ দুইটা তোমাৰ ব্যালেন্স হ'ব দ্যাট মিন্স ইয়াৰ পৰা ইয়ালে কনভার্ট হতে কেটা ইলেক্ট্ৰনৰ ট্ৰান্সফৰমেশন হল কোৱা 6 মোল অফ ইলেক্ট্ৰন 6 মোল অফ ইলেক্ট্ৰন মানে চার্জ বুজিব পাইছা ফারাড কিমান হ'ব হাউ মাচ ফারাড দিস উইল বি তোমাৰ this will be তোমার 6 farad বুজিব পাইছা ফারাডক যদি মই ইহত কনভার্ট কৰিব বিচাৰো যদি চার্জত 1 ফারাডত 965 কুলম্বত ট্রান্সফার কৰিব বিচাৰা this is multiply কৰিবা this is the iman coulomb is the charge বুজিব পাইছা আই হোপ মই তোমালোকৰ মই জাস্ট খালি টাচ দিছো বুজিব পাইছা না জুনে অলপমান ধুলা শিকি আছে কোৱেশ্চনস বিলাক তো পাই গলা কোৱেশ্চন will be available in your description box pdf or link এটা পাই যাবা then download it and see all the questions and what kind of questions asked in the board level type examination and after that তুমি কি কৰা নিজৰ ফালৰ পৰা কোন কেটা বেছি পঢ়িব লাগিব জনে ভাল পঢ়িব লাগে তাৰ কাৰণে 100% NCERT লাগিব বুজিব পাইছা তো মই এইখিনি ভিডিও মই ইয়াতে ষ্টপ কৰি থম আৰু এটা সেকশনস আহিব যত মই বাকিখিনি কোৱেশ্চনস বিলাক অলপমান ডিসকাস কৰি দিম and আজি তেতিয়ালে মই ইয়াতে বিদায় লম তেতিয়ালে তোমালোকে ভালকে তোমাৰ পঢ়া and বেছি সোশ্যাল মিডিয়া বা তোমাৰ